দুটা সাইডত চিলাই কৰি ল'বা অলপ অলপ মুৰাই দুইটা সাইড চিলাই কৰি ল'বা আগত এই সাইডটো মাৰি ল'লে এবাৰ এইটো সাইডো মাৰি লোৱা এনেকে এইটো দুইটা সাইড মাৰা হ'ল আৰু তোমালোকে ভাববা পাৰা এইটোত কোনো ফিটাৰ জোখ মাপ একো দেখা নাই তো এইটো ফিটাৰ জোখ মাপ নালাগে ব্লাউজ পিচটো 80 সেন্টিমিটাৰে থাকে আৰু তোমাৰ 32 সেন্টিমিটাৰ অলপ ডাঙৰে লাগে তো সেইকাৰণে মই ফিটাৰ মাপ জোখত দিয়া নাই এতিয়া এই ব্লাউজ পিচটো দুটা ভাঁজ কৰি ল'বা মাজত দুটা ভাঁজ কৰি লৈ এই দুটা এনেকৈ ভাঁজ কৰি ল'বা এই এটা সাইডত অলপ লম্বা ৰাখি দিবা আৰু এটা সাইডত অলপ খাটা ৰাখি দিবা দি ফেলে তুমি এই খাটা লম্বা এটা সাইড বেছি এটা সাইড কম ৰাখি দিলো মই এটা এই মাজেদি অলপ অলপ মানে চিলাইটো দি যাব লাগিব এনেকৈ এই চিলাইটো যে মই দিছোঁ কিহৰ কাৰণে সেইটোও মই দেখাম তোমালোকে চাই লোৱা আগত এইটো অলপ দিবা বেছি নাংগে অলপ দি ডাইৰেক্ট চিলাই কৰি যাবা এনেকৈ এতিয়া মই এই চাইডটো চিলাই কৰিলোঁ চালাইটো এই চাইডটোত এতিয়া মই ইলাষ্টিক ভৰাই দিম এই সৰু ইলাষ্টিক হ'লেই হৈ যাব এইটো ইলাষ্টিকটো লগোৱা হ'ল একদম চিম্পুল একদম সহজ তোমালোকে নিজে পাৰবা এটা টিভিৰ কভাৰ কিনবা গ'লে ইমান দাম লাগে ব্লাউজ পিচ ঘৰত এনেই পৰি থাকিলে নিজে বনাই ল'বা মোৰ চেনেলটো ভালকৈ চাই থাকিবা তোমালোকে চব পাৰবা এনেকুৱা মই আৰু ভিডিঅ' দি থাকিম তোমালোকক এতিয়া মই এই কভাৰটো টিভিত লগাই দেখাই দিম সেইটোও চাই লোৱা বা এই বস্তুটো এনেকৈ কচাই দিবা দাঙি দিবা পাৰবা এনেকৈ